আগেও বললাম আরো নাই দিবেন না বলে ভোটটা আপনারা বাজারের দোকানের উপরে যারা যারা আছেন তারাও ট্র্যাক্টরে দিয়ে জাতির সাথে ভোটটা এবার আমরা সবাইকে করে নেব বলে আশা করছি। শেষ শেষ ट्रैक्टर बहुत डिम चाचा ट्रैक्टर डिम अच्छा আগত কত আছিলে আগত তোমায় ট্রैक्टरे আছে না দাড়ি খুব সুন্দর আচ্ছা ঠিক আছে বাড়ি বাড়ি কই খয়রাবাড়ি আচ্ছা দে সমস্যা ভালো আছে আচ্ছা ঠিক আছে বলি মেমোরেন্ডাম দিছে আমার উচ্ছেদ কৰিব লাগে বলি মেমোরেন্ডাম দিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ব কিয় 1,17,000 মুছলমানক বাংলাদেশী সজাই পেলাই ফৰেনাৰ সজাই পেলাই আপোনালোকে বিপিএফে উচ্ছেদ কৰিব বিচাৰিছে। সঁচাসঁচিকে যদি 1,17,000 মুছলমানে বাংলাদেশী হয় 1,17,000 মুছলমানে বিদেশী হয় চাচা আমাৰ জেমছ বসুমতাৰী ইয়াৰ প্ৰমাণ আপুনি আজিয়ে দিয়ক বুলি খুজিব পাৰিবনে নাই? পাৰিব লাগিব। এই 3 নম্বৰ প্ৰশ্নটো কৰক। কণ্টিনিউ না ভাই? থেংক ইউ ভাইজান। এতিয়া চাওক 3 নম্বৰ প্ৰশ্নটো হ'ল আমি কিমান মাটি দিলো ইউপিপিএল চৰকাৰে যোৱা 3 বছৰত 1,623টা। এতিয়া এই 3,66,000 ভিতৰত নহয় নহয় হলেও এৰিয়াৰ বাহিৰে আপোনালোকে প্ৰশ্ন কৰক বেলেগ জেগাৰ মুছলমানৰ হৈ পেলাই নহয়। এই আমাৰ বিটিচি নাঙলভঙা অঞ্চলৰ সিহঁতৰ ওচৰত নাযাম। এতিয়া বড়ো গাঁৱে গাঁৱে গৈ পেলাই কৈছে প্ৰমোদ বড়ো আৰু ফেৰেংগাই জাতিদ্ৰোহী বোলে কৈছে। কিয়নো 3,66,000 পৰিয়ালৰ ভিতৰত প্ৰায় 45,000 মুছলমান ফেমিলি তাত সোমাই আছে পৰিয়াল। আৰু হাগ্ৰামাই কৈছে বোলে আমি 45,000 মুছলমান পৰিয়ালক বড়োসকলৰ মাটিটো বেচিলো। আৰু কৈছে আমাৰ বড়োসকলে যদি সহায় কৰে বিপিএফ দলে যদি চৰকাৰ বনায় বিপিএফ দলৰ চৰকাৰৰ প্ৰথম এক্সিকিউটিভ কাউন্সিল মিটিঙৰ প্ৰথম এজেণ্ডাটো হ'ব যি 45,000 মুছলমানৰ মাটিৰ সমস্যা সমাধান কৰিছে সেইবোৰ কেনচেলেশ্যন কৰা। কিয় এনেকে কৰিবে? কিয় কেম্পেইন কৰি আছে বড়ো সমাজত? কিয় বড়ো আৰু অনাবড়ো বড়ো আৰু মুছলমানৰ মাজত সংঘাত আনিব বিচাৰিছে? কিয় হিংসা সৃষ্টি কৰিছে? এই প্ৰশ্নটো যিসকল মুছলমান দালাল হৈ পেলাই বিপিএফৰ হৈ কাম কৰিছে তেওঁলোকক প্ৰশ্ন কৰক। এই পানীয়াগাঁও দোকানত কোনোবা যদি খিৰিকী খুলি পেলাই শুনি আছে তেনেকুৱা দালালি মুছলমান দালালি বিপিএফৰ হৈ পেলাই কাম কৰা ব্যক্তিসকলক সোধক কিয় মুছলমানসকলৰ মাটি ঈদগাহৰ নামত দিয়া মাটি মছজিদৰ নামত দিয়া মাটি কবৰস্থানৰ নামত দিয়া মাটি মাদ্ৰাছাৰ নামত দিয়া মাটিটো কিয় কেনচেলেশ্যন কৰিব বিচাৰিছে?